মইতো ভাবোঁ যে মোতকৈ সুখী কোনোবা আছেনে মই নাজানো, কিন্তু মই অত্যন্ত সুখী এইকাৰণে যিহেতু আমাক 28 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আৰু এই 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি 24 লাখ ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু 24 লাখ ঘৰৰ ভিতৰত এই চাৰিটা বছৰত বা 5টা বছৰত 24 লাখৰ ভিতৰত 20 লাখ ঘৰ আমি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা মাৰ্গদৰ্শন। মই পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে যি আমি 20 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ। আজিলৈ 20 লাখ ঘৰ ইমান কম সময়ৰ ভিতৰত ভাৰতবৰ্ষত ক'তো হোৱা নাই। এই কথাষাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়াই মুকলিভাৱে কৈছিলে যে ৰেপিড গ্ৰ'থ হৈছিলে, যাৰ কাৰণে অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু হয়ো সেইটো কাৰণ মোৰ তথ্যই কৈ আছে। পূৰ্বতে 5 বছৰত আমাৰ চৰকাৰখন আমাৰে চৰকাৰ আছিলে 4,02,000 কৰিছিলে, কিন্তু আমি কৰিলোঁ 20 লাখ কৰিছোঁ। গতিকে পঞ্চায়তে গ্ৰামোন্নয়ন বিভাগত মই ভাবোঁ মোতকৈ সফল মন্ত্ৰী নাই বুলি মই ভাবোঁ। কাৰণটো লোকেতো স্বীকৃতি নিদিয়ে, নিজৰ কথাখিনি তথ্য প্ৰমাণ সহ নিজে ক'লে ভাল লাগে। তো পূৰ্বতে আমাৰ বজালৈকে আদি কৰি অসমত লাখ লাখ মানুহ আছিলে, ৰেচন কাৰ্ড নোহোৱা মানুহ আছিলে। আৰু সেই ৰেচন কাৰ্ড নোহোৱা মানুহৰ যিটো অন্তনাত যিটো মনৰ হৃদয়ৰ কথা বহু বছৰ আগৰ পৰা শুনি আহিছিলোঁ, কাৰণ 11 চনৰ পৰা বিধায়ক হৈছিলোঁ। মোৰে পৰম সৌভাগ্য যে আমি যিহেতু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মই দায়িত্বত আছিলোঁ, আৰু সেই দায়িত্বত থকাৰ ফলস্বৰূপে প্ৰায় 17 লাখ পৰিয়ালক নতুনকৈ মই ৰেচন কাৰ্ড দিয়াটো মোৰ অন্যতম সফলতা বা অন্যতম দুখীয়া মানুহক সেৱা কৰাৰ এটা সুযোগ পাইছোঁ। আৰু সেই 17 লাখৰ ভিতৰত প্ৰায় 52 লাখ তাত বেনিফিচিয়াৰী তাত আছে, যাৰ ফলস্বৰূপে তেওঁলোকে আজি অকল চাউলে নহয়, তেওঁলোকে আজি ৰেচন কাৰ্ডখনৰ জৰিয়তে দাইলে হওক বা চেনি পোৱাৰ তেওঁলোকে সুযোগ পাইছে। আৰু লগতে তেওঁলোকে ৰেচন কাৰ্ডৰ জৰিয়তে আজি আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ সুবিধা পাবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে দুখীয়াসকলক সেৱা কৰাৰ কাৰণে হয়তো ভগৱানে এই দায়িত্বটো মোক অৰ্পণ কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে। গতিকে 17 লাখক ৰেচন কাৰ্ড দিলোঁ নতুনকৈ পৰিয়ালক, অৰ্থাৎ 60 লাখ মানুহক, 20 লাখ মানুহক ঘৰ বনাই দিলোঁ। ইয়াৰ উপৰিও মই যেতিয়া পাব্লিক হেল্থৰ যেতিয়া মন্ত্ৰী আছিলোঁ, আৰু পাব্লিক হেল্থৰ মন্ত্ৰী থাকোঁতে তেতিয়া আমাৰ যিটো জল জীৱন মিছনৰ যিটো আঁচনি আহিছিলে, এই জল জীৱন মিছনৰ প্ৰথম মই এটা বছৰ যিটো কাম কৰিছিলোঁ, পূৰ্বতে অসমত প্ৰায় 11% মানুহৰ ঘৰত পানী আছিলে, কিন্তু জল জীৱনৰ জৰিয়তে সৰ্বমুঠ 34% মানুহৰ ঘৰত যিটো পানী দিয়াৰ ব্যৱস্থা কৰিবলৈ সুযোগ পাইছিলোঁ। সেই হিচাপে মই পাব্লিক হেল্থৰ মন্ত্ৰী হিচাপেও মই অত্যন্ত সফল বুলি মই নিজকে দাবী কৰোঁ। ঠিক তেনেকুৱা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে সাধাৰণতে ভাৰতবৰ্ষত কোনো মুখ্যমন্ত্ৰীয়ে সাধাৰণ প্ৰশাসন বিভাগটো এৰি নিদিয়ে, কাকো এৰি নিদিয়ে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোৰ ওপৰত যিটো আস্থা, তেখেতে সাধাৰণ প্ৰশাসন বিভাগটো মোৰ ওপৰত এৰি দিয়াৰ পিছত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি এটা উল্লেখযোগ্য কাম কৰিছিলোঁ। আৰু সেইটো হৈছিলে কি, যে জিলা প্ৰশাসনত আৰু ৰাজ্যিক সচিবালয়ত আমি ফাইলৰ জৰিয়তে প্ৰায় আমি 8 লাখ মানুহৰ আমি ফাইলৰ জৰিয়তে ফাইল নিষ্পত্তি কৰিছিলোঁ। অৰ্থাৎ 8 লাখ মানুহে গুৱাহাটীত ফাইলৰ পিছে পিছে যাবলগীয়া হোৱা নাই। আগতে 8 লাখ মানুহে এজন মানুহে 3বাৰকৈ গুৱাহাটীত গৈছিলে, 3বাৰকৈ গুৱাহাটীত গ'লে 3 দিন ক্ষতি হয়, 3 দিন ক্ষতি হ'লেও তেওঁৰ খৰচো হয়। তো তাত কৰি অদৃশ্য এটা আমি লাভৱান হৈছোঁ কি, যে আমাৰ ইন্ধন বাচি গৈছে। গতিকে এই যে লাখ লাখ লিটাৰ ইন্ধন যে বাচি গৈছে, কাৰণ সেই মানুহসকলে যদি গাড়ীত যেতিয়া তেল ভৰাই গ'লেহেঁতেন সেই ইন্ধনবোৰ দেশৰ কাৰণে অপচয় হ'লহেঁতেন। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ফাইল জৰিয়তে যিমান আমি 8 লাখ ফাইল যদি নিষ্পত্তি কৰিছোঁ, গতিকে সেইটো এটা অত্যন্ত মোৰ কাৰণে সুখকৰ খবৰ। গতিকে এনেকুৱাকৈ মই ভাবোঁ। আৰু যিটো ন্যায় বিভাগ বুলি ক'লে সাধাৰণতে ন্যায় বিভাগটো আইন মন্ত্ৰী যদিও মই, বাকী সম্পূৰ্ণ কাম কাজবোৰ হাইকোৰ্টৰ জৰিয়তে পৰিচালিত হয়। গতিকে এই গোটেইকেইটা বিভাগতে মই সুখী বুলি অনুভৱ কৰোঁ। আৰু মোৰ সুখী কথাষাৰ মই মুখেৰে কোৱা কথা নহয়, মোৰ তথ্যই কৈছে।